Welcome to Assamese e-classroom. This is Jyotimay Kolita. আজি মই দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ অষ্টম অধ্যায় ত্ৰিকোণমিতিৰ ইন্ট্ৰোডাকশন পাৰ্টটো সম্পৰ্কে অলপ আলোচনা কৰিম। তো ত্ৰিকোণমিতি সম্পৰ্কে মানে আমাৰ জ্ঞাত হ'বলৈ প্ৰথমতে আমি জানিব লাগিব যে এই ত্ৰিকোণমিতি ওয়াৰ্ডটোৰ মিনিং কি হয়। তো ত্ৰি মানে আমাৰ হৈছে 3, গণ মানে হৈছে আমাৰ বাহু, আৰু মেট্ৰন মানে হৈছে আমাৰ জোখ, মেজাৰমেন্ট। তো আমি মিনিংটো কি পালো? 3 বাহুৰ জোখ। তো আমি ত্ৰিকোণমিতি সম্পৰ্কে জানিবলৈ আমি এই ত্ৰিভুজ ল'ব লাগিব, আৰু ত্ৰিভুজটো কি প্ৰকাৰ হ'ব লাগিব? আমাৰ ৰাইট এংগল মানে সমকোণী ত্ৰিভুজ। তো সমকোণী ত্ৰিভুজৰ এটা এংগল আমি জানো যে 90 ডিগ্ৰী থাকে, আৰু বাকি দুটা আমাৰ সূক্ষ্মকোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ কম। তো আমি কি কৰিম ত্ৰিকোণমিতিৰ যে যদি আমাক কিবা কোণ দিয়া থাকে তো আমি বাহুৰ ভ্যালু উলিয়াব পাৰিম বাহু কেইডালৰ, বা এই সূক্ষ্মকোণ দুটাৰ সহায়ত আমি সূক্ষ্মকোণ বিলাকৰ সাপেক্ষে মানে তাৰ বাহু বিলাকৰ কিছুমানৰ আমি অনুপাত উলিয়াব পাৰিম। তো আমি এটা এক্সাম্পল লওঁ। তো ইয়াতে আমাৰ এটা ধৰা বিল্ডিং আছে। তো এই বিল্ডিংটোৰ এইখিনিৰ মাজত এখন নৈ আছে, আৰু ইয়াতে এটা সৰু মন্দিৰ আছে, আৰু এই বিল্ডিংটোৰ ওপৰত এজনী সৰু ছোৱালী থিয় হৈ আছে। তো ছোৱালীজনীয়ে যেতিয়া এই মন্দিৰটোত চাব, অৰ্থাৎ ইয়াতে চাইছে, তো আমি যদি এই এংগলটো জানো, আমি বাকী ছোৱালীজনীৰ হাইট বা ছোৱালীজনী কিমান ওপৰত থিয় হৈ আছে, নাইবা আমি যদি এই এংগলটো জানো, মানে আমি ক'লো নহয় যে সূক্ষ্মকোণ দুটাৰ সাপেক্ষে 90 ডিগ্ৰী নহয়, আমি সূক্ষ্মকোণ দুটাৰ সাপেক্ষে বাহুবিলাকৰ অনুপাতৰ সহায়ত আমি হয় বাহু উলিয়াব পাৰিম, আৰু নহলে আমাক যদি বাহুবিলাক দিয়া থাকে তো আমি এংগল বিলাক উলিয়াব পাৰিম। তো আমি এক্সাম্পল কৰিলে ভালকে বুজি পাম। তো আমি আৰু এটা কথা বুজিলো, এটা দ্বিঘাত সমীকৰণ বুলি ক'লে তো তাত চৰ্ত কি থাকে যে আমি দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপটো জানিব লাগে, অৰ্থাৎ ax² + bx + c = 0। য'ত আমাৰ a b c ৰ ভ্যালু থাকে, x ৰ ভ্যালু আমি কেনেকৈ উলিয়াম বহুত মানে পদ্ধতি থাকে। তো ঠিক তেনেদৰে আমি ত্ৰিকোণমিতি সম্পৰ্কে জ্ঞাত হ'বলৈ ত্ৰিকোণমিতিৰ কিছুমান ফাংচন জানিব লাগিব, আৰু তাত থকা ফাংচন বিলাকৰ সৈতে তোমালোকে প্ৰথমতে চিনাকি হৈ লোৱা। তো তাৰ কাৰণে প্ৰথমতে আমি এটা ভালকে আমি সমকোণী ত্ৰিভুজ বনাই লওঁ। তো এইটো আমি a b c নাম দি ললো। তো এইটো আমাৰ 90 ডিগ্ৰী, বাকি দুটা আমাৰ 90 ডিগ্ৰীতকৈ সৰু অৰ্থাৎ সূক্ষ্মকোণ। তো আমি ইয়াতে যিকেইটা ত্ৰিকোণমিতিক ফাংচন পাম, তো সেইকেইটা হ'ল, প্ৰথমটো হ'ল সাইন। নামকেইটা মনত ৰাখা, আজিৰ ভিডিঅ'টোত জাষ্ট আমি এইখিনিয়ে মানে বুজি ল'ম। সাইন, কোসাইন, তাৰপিছত আমাৰ আহিব টেনজেণ্ট, কোসেণ্ট, সেকেণ্ড, আৰু টেনজেণ্ট। তো পিছত আমি যেতিয়া মেথছবোৰ মানে সলভ কৰিম তেতিয়া আমি নামবিলাকৰ শৰ্ট নামবিলাক ইউজ কৰিম। সাইন কোস বুলি ইউজ কৰিম, কোসাইনটো, টেনজেণ্টটো টেন, কোসেণ্টটো আমি কোসেক বুলি ইউজ কৰিম, আৰু সেকেণ্ডটো সেক, আৰু কোটেনজেণ্টটোক আমি কোট বুলি ইউজ কৰিম। তো একচুৱেলি এইবোৰ হয় কি? তো তাৰ কাৰণে আমি অনুপাতবিলাক আমি ক'লো নহয় যে এই বাহু আমি এইকেইটা উলিয়াবৰ কাৰণে আমি হয় বাহু নহলে কোণটো জানিব লাগিব। তো এতিয়া আমি ধৰিলো এই এংগলটো অৰ্থাৎ এই সূক্ষ্মকোণটোৰ সাপেক্ষে আমি যদি সাইন, এইটোক আমি কি বুলি লিখিম? শৰ্টকাট সাইন চি। তো সাইন আমি ক'লো নহয় শৰ্টকাট ইউজ কৰিম। তো সাইন চি = আমি কি লিখিম? আমাৰ এইটোত কি হ'ব? কোণটোৰ সন্মুখত থকা লম্ব বাই কৰ্ণ। তাৰপিছত আমাৰ কোসাইন চি অৰ্থাৎ আমি cos c বুলি লিখিম। এইটো কি হ'ব? আমাৰ ভূমি বাই কৰ্ণ, তাৰপিছত টেনজেণ্ট চি আমি শৰ্টকাট টেন চি বুলি লিখিম। টেন চি আমাৰ কিমান হৈ যাব? লম্ব বাই ভূমি, তো লম্ব আমাৰ কিমান হ'ব? এইটো ab
আৰু ভূমি আমাৰ BC C সাপেক্ষে C কোণৰ সাপেক্ষে ভূমি হ'ব BC তো ইয়াতে লম্ব আমাৰ AB আৰু কৰ্ণ আমাৰ আছে AC ভূমি আমাৰ BC আৰু কৰ্ণ AC তো আমি কেটা ভ্যালু পালো তো আমি এই ভ্যালু কেটাৰ দ্বাৰা এতিয়া আমি একেটা উলিয়াম কোসেন টু একচুয়ালি বেলেগ একো নাই আমি শর্টকাট কোসেক C বুলি লিখিম কোসেক C টু কি হ'ব 1/sin C তো 1/sin C মানে কি এবাৰ এটো উল্টা হৈ যাব AC/AB তো ঠিক তেনেদৰে cos C উল্টাটো হৈছে আমাৰ sec second তো আমি এটো কি লিখিম sec C ইকুয়াল টু আমাৰ আহিব 1/cos C তো এটো হৈ যাব কৰ্ণ বাই ভূমি অৰ্থাৎ AC/BC তাৰছত কোটেনজেন্ট টু বেলেগ একো নাই টেনজেন্টৰ উল্টাটো তো cot C ইকুয়াল টু আমাৰ আহি যাব 1/tan C তো এটো হৈ যাব BC/AB তো এতিয়া যদি আমি A কোণৰ সাপেক্ষে উলিয়ালো হয় তেতিয়া আমাৰ A এৰ সন্মুখত থকা লম্ব আমাৰ BC আহিল হয় এটো ফৰ্মুলা মনত ৰাখিবা জাস্ট লম্ব বাই কৰ্ণ সাইনৰ ভ্যালু উলিয়াব হলে আমি লম্ব বাই কৰ্ণ কোসৰ ভ্যালু উলিয়াব লাগিলে আমাৰ ভূমি বাই কৰ্ণ আৰু টেনৰ ভ্যালু উলিয়াব লাগিলে লম্ব বাই ভূমি তো আমাক এংগেল জিআই দিয়া নাথাকক এতিয়া A সাপেক্ষে আমাক উলিয়াব দিলে তো আমি এনেকে লোৱা ডায়াগ্ৰামটো A সাপেক্ষে যদি আমাক উলিয়াব দিয়া হলে এৰ সন্মুখত থকা লম্বডাল আমাৰ BC কৰ্ণ AC ভূমি AB কৰ্ণ AC তো আমি A কোণৰ যদি টেনজেন্ট উলিয়াব লাগে লম্ব বাই ভূমি অৰ্থাৎ BC/AB তো হেতু বস্তু তোমালকে মনত ৰাখিবা তো আমি আজি ইন্ট্ৰোডাকশন পাৰ্টত জাস্ট ট্ৰিগোনোমেট্ৰি মিনিং কি হয় ট্ৰিগোনোমেট্ৰি বিষয় মানে আলোচনা কৰাৰ আগত আমি কি জানিব লাগিব তো প্ৰথমতে আমাক ৰাইট এংগল ট্ৰায়াঙ্গল এটা লাগিব আৰু তাৰ পিছত আমি ট্ৰিগোনোমেট্ৰিক ফাংচন সমূহৰ বিষয়ে জাস্ট অলপমান বুজি ললো তো নেক্সট ভিডিওত আমি এক্সাৰসাইজ ষ্টাৰ্ট কৰিম তো ভিডিওটো যদি ভাল লাগিছে তো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিবা